ডাঙৰ ঘটনা হৈ গ'ল কালি দেৰিকে গম পোৱা গ'ল ৰিপৰ্ট কৰোঁতেও অকণমান দেৰি হ'ল ত' আমি এতিয়া আহি চাইছোঁহি CID টিম আহিছে ৰাতিপুৱা CID টিমে আহি পেলাই গোটেই জেগাটো ভালকৈ চাইছে ইনভেষ্টিগেশ্যন চলি আছে আৰু আমি নিশ্চয় মানে উলিয়াম কোনে গৈছে মেম এগৰাকীৰ যিহেতু প্ৰাণ গ'ল কি তেওঁলোকৰ পৰা লৈ গ'ল সেইটো কিবা তথ্য পালেনে মানে টকা পইচা সোণ তথ্য মানে পুৰা তথ্য এতিয়াও দিব পৰা নাই কাৰণ আপোনালোকে জানি যে যিগৰাকী তেওঁৰ হেৰি আছিলে বৰ্মনৰ ৱাইফ আছিলে এটা শ্বকত গুচি যায়তো মানুহ আৰু এটা ডেথ হৈ যোৱাৰ পাছত অকণমান মানে তেওঁ গোটেই বস্তুখিনি চোৱা নাই কাৰণ এজন মানুহৰ প্ৰাণ যোৱাটো ডাঙৰ কথা ত' এতিয়া তেওঁলোক মানে হস্পিটেলত আছে মেডিকেল হৈ আছে ঘূৰি খালি আমি গম পাইছোঁ যে হয়তো টকা পইচা নিছে আৰু অৰ্নামেণ্টছ নিছে এইখিনি আমি গম পাইছোঁ আৰু আমি গোটেই নলবাৰী পুলিচে লাগি আছে আৰু আমি নিশ্চয় মানে আমি ব্ৰেক থ্ৰু কৰিম আজি দৌলাহালতো এটা এনেকুৱা ঘটনা এটা ঘটিছে আমাৰ হাতত যি তথ্য আহিছে দৌলাহালতো এনেকুৱা এটা ঘটনা ঘটিছে এগৰাকী মহিলাক বান্ধি ধৰি তেওঁৰ পৰা সোণা গহনা সকলো লৈ যোৱা হৈছে ৰাতি এইটো আচলতে নলবাৰীত এইটো দ্বিতীয় ঘটনা কি হৈছে আচলতে কেনেকুৱা ধৰণৰ চবেই ভয় আৰু শংকাত আছে এতিয়া হয় এইটো কালি হৈছেহে প্ৰথম ইয়াত মানে এইটো ঘটনা ত' এইটো চিন্তা কৰিবলগীয়া হেৰি নহয় এটা হৈ গ'ল আমি এতিয়া তদন্ত চলি আছে আৰু নিশ্চয় আমি উলিয়াম ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত ক'ব খোজা নাই কিছুমান লিডছ আছে আমি সেইটো ফ'ল' কৰিম CID সদায় যিটো কৰে মানে আমাৰ ফিংগাৰপ্ৰিণ্টছ হওক হেৰি হওক CID টিমটো আহিলে গোটেই ক্ৰাইম চিনটো ভালকে তেওঁলোকে তদন্ত কৰে সেইটো কৰা হৈছে মেম এতিয়া যিহেতু মানুহৰ লাইফ আৰু প্ৰপাৰ্টি দুয়োটাৰে এতিয়া এক প্ৰকাৰ নিৰাপত্তা নোহোৱা হ'ল কাৰণ ঘৰতে মাৰি থৈ গ'ল কষ্ট কৰিব অসম আৰক্ষীৰ ফালৰ পৰা নহয় তেনেকুৱা কথা নহয় কেতিয়াবা হয়তো এইটো কি আমি এতিয়ালৈকে আমি যিহেতু চাই আছোঁ পুৰা কথাটো ওলালেহে আমি ক'ব পাৰিম তেনেকুৱা নহয় এটা ঘটনা ক'ৰবাত হৈ যাব পাৰে হয়তো চুৰিৰ ঘটনা কিন্তু সেইটো মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত